চৰকাৰী ঘৰ লাভ নকৰা দৰিদ্ৰ লোকৰ বাবে বহু ভাল খবৰ। এইবাৰ ৩ কোটি লোকক দিয়া হ'ব চৰকাৰী ঘৰ। আপুনি এতিয়াই কৰি লওক এই কাম, আপুনিও লাভ কৰিব চৰকাৰী ঘৰ। আৰু মই তোমালোকক জনাই আছোঁ যে তোমালোকে ২০২৪ বৰ্ষৰ চৰকাৰী ঘৰ পাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব আৰু তোমালোকক নথিপত্ৰ কিহৰ প্ৰয়োজন হ'ব, মই তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তোমালোকে কি কৰিব লাগিব আৰু কি কৰিলে তোমালোকে ঘৰটো পাব। আৰু এইবাৰ যিহেতু আগতে ১,৩০,০০০ পৰা ১,৫০,০০০ টকালৈ দিয়া হৈছিল, কিন্তু এইবাৰ দুগুণ কৰিব বুলি কোৱা হৈছে। চৰকাৰী ঘৰ লাভ কৰিলে এইবাৰ আপোনালোকে অন্য বছৰতকৈ এইবাৰ আপোনালোকে দুগুণ বেছি পইচা লাভ কৰিব। তোমালোকক মই জনাই আছোঁ তোমালোকে কি কৰিব লাগিব আৰু কি কৰিব নালাগিব। মই তোমালোকক এই ভিডিঅ'ৰ জৰিয়তে মই জনাই দিম, তোমালোকে চাই যোৱা। আৰু ইয়াতে কি লিখা আছে তোমালোকে চোৱা। প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY ওপৰত মোদী 3.0 প্ৰথম কেবিনেট বৈঠকৰ প্ৰথম সিদ্ধান্ত আঁচনিৰ সৈতে জড়িত 10টা কথা জানি লওক। প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024ৰ সুবিধাসমূহ। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছত কেবিনেটত প্ৰথম সিদ্ধান্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি গ্ৰাম্য আৰু নগৰীয় গৃহ নিৰ্মাণৰ বাবে বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰে চৰকাৰী সাহায্য অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত 2015-16 বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰে মানুহক ঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। নেক্সট তোমালোকক মই দেখুৱাই আছোঁ। তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পিছত কেবিনেটৰ প্ৰথম সিদ্ধান্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 3 কোটি গ্ৰাম্য আৰু নগৰীয়া গৃহ নিৰ্মাণৰ বাবে চৰকাৰী সাহায্যত অনুমোদন জনাইছে। বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰে এই আঁচনিৰ অধীনত 2015-16 বৰ্ষৰ পৰা কেন্দ্ৰীয় চৰকাৰে মানুহক ঘৰ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। 3 কোটি ঘৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্যৰ অধীনত 2 কোটি ঘৰ নিৰ্মাণ কৰাৰ বিপৰীতে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয় অধীনত 1 কোটি ঘৰ নিৰ্মাণ কৰা হ'ব আৰু 1 কোটি ঘৰ নিৰ্মাণ কৰা হ'ব। ইয়াতে আছে এই আঁচনিৰ লগত জড়িত 10টা ডাঙৰ কথা জানি লওক। প্ৰধানমন্ত্ৰী আৱাস যোজনা দুটা ভাগত আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নগৰীয়া আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য। প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া চহৰত বসবাস কৰা জনসাধাৰণৰ বাবে আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য অঞ্চলৰ বসবাস কৰা জনসাধাৰণৰ বাবে এই 10টা আঁচনি আছে, এই 10টা ডাঙৰ কথা। আৰু এই সুবিধাবোৰ গ্ৰাম্য অঞ্চল আৰু চহৰীয়া অঞ্চলৰ বাবে দিয়া হ'ব। তাৰপিছত তোমালোকে চোৱা 3 crore এডিশ্যনেল ৰুৰেল এণ্ড আৰ্বান হাউচ। ইয়াত 3 কোটি ঘৰ আহিছে ৰুৰেল, অৰ্থাৎ গাঁৱলীয়া আৰু চহৰীয়া দুয়োতে লাভ কৰিব এই চৰকাৰী আঁচনিৰ সুবিধা। আৰু যিহেতু 3 কোটি ঘৰ বৰ্তমান চেংচন হ'ব, বৰ্তমান তাৰ হস্তাক্ষৰ কৰি দিয়া হৈছে মোদী চৰকাৰে। নেক্সট মই তোমালোকক দেখুৱাই আছোঁ, চোৱা ইয়াতে কি আছে। এই ঘৰৰ সুবিধাৰ লগত তোমালোকে কি লাভ কৰিব। LPG কানেকশ্যন লাভ কৰিব, টয়লেট লাভ কৰিব, ফ্ৰী ইলেক্ট্ৰনিক কানেকশ্যন, তোমালোকে ফ্ৰীকৈ ইলেক্ট্ৰনিক কানেকশ্যন পাব, LPG কানেকশ্যন পাব। আৰু তাৰপিছতো তোমালোকে চৰকাৰী টয়লেট লাভ কৰি